নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ বছৰৰ শেষৰটো বৃহস্পতিবাৰ। নতুন বছৰত গুৰু বৃহস্পতি আৰু লক্ষ্মীনাৰায়ণৰ কৃপাত সকলো বাধা বিঘিনি দূৰ কৰি যিকোনো দিশত ভাগ্য উন্নতি কৰিবৰ বাবে এটুকুৰা হালধি আৰু এথোক ধানেৰে এটা উপায় কৰি আপোনাৰ ঘৰৰ এই স্থানত থৈ দিয়ক। নতুন বছৰত আপুনি আচৰিত সফলতা আনিব পাৰিব। লক্ষ্মীনাৰায়ণৰ কৃপাত নতুন বছৰত অভাৱ অনাটন দূৰ হৈ দুখ কষ্ট একেবাৰে নাইকিয়া হ'ব। গুৰু বৃহস্পতিৰ কৃপাত বাধা বিঘিনি বিপদ আপদে আমনি কৰিব নোৱাৰে আপোনাক। বছৰৰ শেষৰ প্ৰতিটো বাৰতেই সেই বাৰত পূজিত দেৱী দেৱতাসকলৰ বাবে কৰা কিছুমান উপায় বা কাম যদি আপুনি বছৰৰ শেষত কৰি ৰাখিব পাৰে, তেনে নতুন বছৰত সেই কামৰ দ্বাৰাই আপোনাৰ বহু উন্নতিত সহায় কৰিব। কালিলৈ হৈছে বছৰৰ শেষৰটো বৃহস্পতিবাৰ। বৃহস্পতিবাৰে গুৰু পূজাৰ উপৰিও ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীকো পূজা কৰা হয়। সেয়েহে বছৰৰ শেষৰ বৃহস্পতিবাৰে যদি নিজৰ ঘৰত সৰু সৰু কেইটামান কাম কৰি ৰাখিব পাৰে, তেনে নতুন বছৰত আপোনাৰ উন্নতি দুগুণ হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বছৰৰ শেষৰ বৃহস্পতিবাৰত গুৰু গ্ৰহৰ বাবে কি কৰিলে নতুন বছৰত ভাগ্যত থকা বাধা দূৰ হৈ সৌভাগ্য আহে। সন্ধিয়া লক্ষ্মীনাৰায়ণক স্মৰণ কৰি এথোক ধানেৰে কি উপায় কৰি সেই ধান ঘৰত ৰাখিব পাৰিলে নতুন বছৰত মাতা লক্ষ্মীৰ বিশেষ কৃপাত অভাৱ অনাটন দূৰ হৈ ধন টকা পইচাৰ ক্ষেত্ৰত উন্নতি আহে। গতিকে আজিৰ ভিডিঅ'টো নতুন বছৰত উন্নতি কৰিবৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে চাই বছৰৰ শেষটো বৃহস্পতিবাৰে নিজৰ ঘৰত এটা হ'লেও কাম কৰি ৰাখিব পাৰে, তেনে নতুন বছৰত তেওঁলোকে নিশ্চয় উপকৃত হৈ সুখী হ'ব পাৰিব। বৃহস্পতিবাৰে গুৰু পূজা নাইবা গুৰু গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰিলে গুৰু সদায় প্ৰসন্ন থাকে, ফলত বাধা বিঘিনি বিপদ আপদৰ পৰা ৰক্ষা পৰিব পাৰে। অন্যহাতে বৃহস্পতিবাৰ হৈছে ভগৱান শ্ৰীবিষ্ণুৰ পূজাৰ বাৰ। কালিলৈ যি বৃহস্পতিবাৰ পৰিছে সেয়া হৈছে বছৰৰ শেষৰটো বৃহস্পতিবাৰ। সেয়েহে কালিলৈ দিনটোত প্ৰতিখন ঘৰতেই কিছুমান কাম কৰাটো অত্যন্ত জৰুৰী হ'ব। কালিলৈ দিনটোত কৰা গুৰুৰ প্ৰতিকাৰে বা উপায়ে নতুন বছৰত আপোনাৰ উন্নতিত যথেষ্ট সহায় কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বছৰৰ শেষৰ বৃহস্পতিবাৰে কি কাম কৰি নতুন বছৰত সুখী হ'ব পাৰি। কামসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় গুৰু বৃহস্পতি বা ওম লক্ষ্মীনাৰায়ণে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি বিশ্বাস কৰক বা নকৰক, গুৰু গ্ৰহৰ কৃপাৰ অবিহনে জীৱনত সফলতা কেতিয়াও নাহে। সেয়েহে গুৰু বৃহস্পতি সদায় সন্তুষ্ট কৰি ৰখাটো উন্নতিৰ প্ৰথম কাৰক হয়। আপোনাৰ যদি যিকোনো ক্ষেত্ৰত বাধা বিঘিনি হৈ আছে, ব্যৱসায়িক ক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক, বিবাহ প্ৰেম পাৰিবাৰিক নাইবা পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক, কালিলৈ সন্ধিয়া গাই গৰুক এটা বস্তু খুৱাই দিয়ক। সকলো বাধা দূৰ হৈ নতুন বছৰত গুৰুৰ কৃপাত আশা কৰা মতেই সকলো ফল পাবলৈ সক্ষম হ'ব। কালিলৈ যি বৃহস্পতিবাৰ পৰিছে সেই বৃহস্পতিবাৰ হৈছে বছৰৰ শেষৰটো বৃহস্পতিবাৰ। কালিলৈ যেতিয়া আপোনাৰ ঘৰত গৰু বান্ধিব, তেতিয়া আপুনি পকি হালধীয়া হৈ থকা কলৰ মাজত গুৰ ভৰাই মনে মনে গাই গৰুক খুৱাই দিয়ক। নতুন বছৰত গুৰুৰ সকলো অশুভ দৃষ্টি দূৰ হৈ শুভ দৃষ্টি আহিব। হয়তো বহুতেই ক'ব পাৰে যে গৰুক কল খোৱালে বা গুৰ খোৱালে কেনেকৈ গুৰু শুভ হয়। কল হৈছে গুৰু ফল, গুৰ হৈছে গুৰুঘৰীয়া দ্ৰব্য, গৌ হৈছে ব্ৰাহ্মণ, অৰ্থাৎ গৌক ব্ৰহ্ম শক্তি বুলি কোৱা হয়। কিবা বস্তু দান কৰাৰ ক্ষেত্ৰত গুৰুৰ ক্ষেত্ৰত ব্ৰহ্ম শক্তিক দান কৰিব লাগে। সেয়েহে বছৰৰ শেষৰ বৃহস্পতিবাৰে এই কাম কৰিলে গুৰু শুভ হৈ বাধা বিঘিনি দূৰ হৈ পৰিব। ইয়াৰ উপৰিও যদি কোনো লোকৰ ক্ষেত্ৰত বিপদে লগ নেৰা হৈছে, মান সন্মানত আঘাত আহিছে, ভবামতে কাম কাজৰ সফলতা পোৱা নাই, ভাগ্যই ঠগিছে, বিপদ বিঘিনি আহি থাকে, তেনে কালিলৈ বছৰৰ শেষ বৃহস্পতিবাৰে ব্ৰাহ্মণ বা মন্দিৰৰ পূজা কৰা পূজাৰীক অন্ন বস্ত্ৰ দান কৰক। হালধীয়া বস্ত্ৰ যদি দান কৰিব পাৰে, তেনে নতুন বছৰত আপুনি প্ৰমাণ পাই যাব আপোনাৰ ক্ষেত্ৰত গুৰু শুভ হ'ব। গুৰুৰ কৃপাত আপোনাৰ সকলো বাধা বিঘিনি আঁতৰি ভাগ্যই সহায় কৰি যি কৰিব তাতেই সফলতা পাব। বছৰৰ প্ৰথম আৰু শেষ এই দুটা বৃহস্পতিবাৰত যদি গুৰুৰ প্ৰতিকাৰ কৰিব পাৰে, তেনে আচৰিত সফলতা পাব পাৰে। বৃহস্পতিবাৰে পৰাপক্ষত মহিলাই চুলি ধুব নালাগে। বৃহস্পতিবাৰে যদি মহিলাই চুলি ধুৱে, তেনে গুৰুৰ অশুভ প্ৰভাৱ পৰি স্বামীৰ সৌভাগ্য নষ্ট হয়।
অন্য বৃহস্পতিবাৰত ধুলেও কিন্তু বছৰৰ শেষৰ বৃহস্পতিবাৰে বিবাহিত মহিলাই চুলিত চাবোন চেম্পু বা অন্য বস্তুৱে মূৰ ধুব নালাগে। নতুন বছৰত স্বামীৰ সৌভাগ্য নষ্ট হৈ অভাৱ অনাটনত পৰিব লগা হয়। আপুনি মানক বা নামানক বিবাহিত মহিলাৰ কৰ্মৰ ওপৰত স্বামীৰ ভাগ্য বহু ক্ষেত্ৰত সাঙুৰ খাই থাকে। পত্নীৰ সৎ কৰ্মৰ বাবেই স্বামীৰ সৌভাগ্য বৃদ্ধি হোৱাৰ লগতে আয়ুস বৃদ্ধি হয়। কালিলৈ সন্ধিয়া আপোনাৰ ঘৰৰ উত্তৰ পূব স্থানত এগছি বন্তি জ্বলাই ৰাখক। এইগছি বন্তিয়ে আপোনাৰ ঘৰখনক নতুন বছৰত সাংঘাতিকভাৱে সফলতা দিব। ব্যৱসায় বাণিজ্যত উন্নতি আনিব। বিপদ বিঘিনি দুৰ্ঘটনাৰ ভয় কম হ'ব। যিখন ঘৰত বছৰৰ শেষৰ বৃহস্পতিবাৰে ঘৰৰ উত্তৰ পূব কোণত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সন্ধিয়া পোহৰ কৰি ৰাখে, সেইখন ঘৰ নতুন বছৰত পোহৰৰ বাট মুকলি হয়। এইদিনা জ্বলোৱা এই চাকিগছিয়ে আপোনাৰ ঘৰলৈ আচৰিত যোগাত্মক শক্তিৰ প্ৰভাৱ আনিব। বহু মানুহে বছৰৰ শেষৰ বৃহস্পতিবাৰে এই কাম কৰে। এই কথাৰ অৰ্থ হৈছে যে এখন ঘৰলৈ দৈৱ শক্তিৰ আগমন হয় উত্তৰ পূব কোণৰ পৰাই, আৰু এই দিশেৰে ঘৰলৈ দৈৱ শক্তি আহে আৰু এই দিশেই দৈৱ শক্তি ওলাই যায়। এটা বছৰৰ শেষত সকলো পৰিৱৰ্তন হয়। যেনেকৈ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ সাল সলনি হয়, ঠিক তেনেকৈ ভগৱানৰ কৃপাৰো পৰিৱৰ্তন হয়। সেয়েহে বছৰ অনুসৰি উত্থান পতনত পাৰ্থক্য আহে। বছৰৰ শেষৰ বৃহস্পতিবাৰে ঘৰৰ উত্তৰ পূব দিশত বন্তি জ্বলালে ঘৰত থকা শুভ শক্তি ঘৰৰ পৰা কেতিয়াও আঁতৰি নাযায়। লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপাত দৈৱ শক্তিৰ প্ৰভাৱত নতুন বছৰত উন্নতি আহে। ইয়াৰ উপৰিও বছৰৰ শেষৰ বৃহস্পতিবাৰে আপোনাৰ ঘৰত যদি তুলসী গছ আছে, যেনে তেনে হ'লেও সন্ধিয়া তুলসী গছৰ তলত এগছি বন্তি জ্বলাই ৰাখিব। ইয়াৰ জৰিয়তে তুলসী গছৰ যোগাত্মক শক্তিয়ে নতুন বছৰত ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ দিব পাৰে। বহু মানুহে বছৰৰ শেষৰ বৃহস্পতিবাৰে পুৱা স্নান কৰোঁতে স্নান কৰাৰ পানীত হালধি মিশ্ৰণ কৰি লয়। জ্যোতিষশাস্ত্ৰৰ মতে ই অতি শুভ হয়। যদি বছৰৰ শেষৰ বৃহস্পতিবাৰ বা প্ৰথম বৃহস্পতিবাৰে স্নান কৰাৰ পানীত হালধি মিহলাই স্নান কৰে আৰু স্নান কৰি কপালত হালধিৰে এটা তিলক বা ফোট লওক, তেনে অতি ভাগ্যশালী হ'ব নতুন বছৰত। হালধি ভগৱান বিষ্ণুৰ অতি প্ৰিয় আৰু গুৰু পূজাৰ দ্ৰব্য হৈছে হালধি। অকল হালধিয়েই নহয়, এই দুটা বাৰত অৰ্থাৎ বছৰৰ প্ৰথম আৰু শেষৰ বৃহস্পতিবাৰে যদি হালধীয়া ৰঙৰ কাপোৰ পিন্ধা হয়, তেনে গুৰু বছৰটোলৈ শুভ হয়। যিসকলে পুৱা গধূলি ভগৱান বিষ্ণুৰ চৰণত ধূপ বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা কৰে বা পূজা কৰে, বছৰৰ শেষৰ বৃহস্পতিবাৰে পাৰিলে 3 পাহ হালধীয়া কৰবী ফুল দি মনৰ সদবাঞ্ছা ভগৱানক জনাই শাস্ত্ৰ অনুসৰি বছৰটোৰ ভিতৰত সেই সদবাঞ্ছা সঁচা হয়। এই কথাৰ প্ৰমাণ বহুত মানুহেই পাইছে। আমি নিজেও তাৰ প্ৰমাণ পাইছোঁ। সেয়েহে যদি আপুনি নতুন বছৰক লৈ কিবা ভাবিছে, সৎভাৱে চিন্তা কৰিছে বা ভাল কথা ভাবি আছে, বছৰৰ শেষ বৃহস্পতিবাৰে অৰ্থাৎ কালিলৈ আৰু নতুন বছৰৰ প্ৰথম বৃহস্পতিবাৰে এই কাম কৰক। নতুন বছৰত প্ৰমাণ আপুনি নিজেই পাই যাব। ইয়াৰ উপৰিও বছৰটোৰ শেষ বৃহস্পতিবাৰে লক্ষ্মীনাৰায়ণৰ কৃপাত যদি নতুন বছৰত সুখ শান্তি কামনা কৰে, সৰ্বপ্ৰকাৰে আপুনি সুখী হ'ব বিচাৰে, তেনে সন্ধিয়া এটুকুৰা হালধি আৰু এঠোক ধানেৰে এই উপায় নিশ্চয় কৰক। নতুন বছৰত ধন ধানৰ কেতিয়াও অভাৱ অনাটন নহয়। আপুনি কোনোদিন আনৰ ওচৰত হাত পাতিব নালাগে নতুন বছৰত। এই কাম বছৰৰ শেষৰ বৃহস্পতিবাৰে বহু মানুহে কৰে। এই কামৰ জৰিয়তে ঘৰত লক্ষ্মী বাস হয়। লক্ষ্মীনাৰায়ণৰ কৃপাত নতুন বছৰত সৎভাৱে কৰা কামৰ সফলতা আহি সুখী হ'ব পাৰে। বছৰৰ শেষৰ বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ সন্ধিয়া যেতিয়া আপুনি আপোনাৰ গোসাঁই ঘৰত বন্তি জ্বলাব বা প্ৰাৰ্থনা কৰিব, তেতিয়া এখন হালধীয়া বা লাল কাপোৰত এটা মুদ্ৰা, এটুকুৰা হালধি আৰু এঠোক ধান ল'ব। সন্ধিয়া ভগৱানৰ ওচৰত বন্তি গছি জ্বলাই সেই কাপোৰখনেৰে সেই বস্তু 3টা গোটাই এটা টোপোলা কৰিব। ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত সেইটো ভগৱানৰ চৰণত ৰাখি থ'ব। যেতিয়া আপুনি পূজা প্ৰাৰ্থনা কৰি আজৰি হ'ব, সেই টোপোলাটো আপুনি জ্বলোৱা বন্তি গছিৰ চাৰিওফালে 11 পাক ঘূৰাব। মনৰ পৰা লক্ষ্মীনাৰায়ণক স্মৰণ কৰি নতুন বছৰত সুখী হোৱাৰ কল্পনা কৰি ঘৰত লক্ষ্মী বাস হোৱাৰ আহ্বান জনাব। ইয়াৰ পাছত সেই টোপোলাটো নিজৰ মূৰত তুলি লৈ আনিব আৰু ঘৰত য'ত ধন টকা পইচা ৰাখে সেই ধন টকা পইচাৰ বাকচত ভৰাই থ'ব, নহ'লে ধানৰ ভঁৰালত ৰাখি দিব পাৰে। এই কাম সাধাৰণ যেন লাগিলেও এই কামৰ তাৎপৰ্য বহুত ডাঙৰ। এই টোপোলা যাৰ ঘৰত থাকিব, সেই ঘৰত সদায় জয় জয় ময় হৈ থাকে। লক্ষ্মীনাৰায়ণৰ কৃপাত নতুন বছৰত সকলো সুখ লাভ কৰিব পাৰে সেইখন ঘৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ শেষৰ বৃহস্পতিবাৰে যদি এইসমূহ কাম আপুনি সুবিধা অনুসৰি কৰিব পাৰে, তেনে আপুনি নিশ্চয় সুফল পাব পাৰিব।
আশা কৰিছোঁ নতুন বছৰত সকলোৰে আশাবোৰ সঁচা হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।